নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছো। অন্য দিনৰ দৰে আজিও আপোনালোকৰ কাৰণে দিনটোৰ কেবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আগবাইছো আজিৰ প্ৰথমটো খবৰ ফালে। প্ৰথম খবৰটো ওলাইছে ৰিলছ বনোৱা সকলৰ কাৰণে। যিসকলে ইনষ্টাগ্ৰামত ৰিলছ বনায় তেওঁলোকৰ কাৰণে আজিৰ প্ৰথম খবৰটো ওলাইছে। তো আজিকালি লৰা ছোৱালী বিলাকে ৰিলছত ভিউজ পাবৰ কাৰণে ফলোৱাৰ্স পাবৰ কাৰণে মানে ইমানেই তেওঁলোকে ব্যাকুল হৈ পৰিছে যিকোনো পৰিস্থিতিত তেওঁলোকে ৰিলছ বনাব বিচাৰে। হিদিনাখন এটা ভিডিঅ' দেখা পাইছিলো এগৰাকী ছোৱালীয়ে দেউতাক মৃত্যু হৈছে তো মৃত্যুৰ অৱস্থাটো তেখেতে এটা ৰিলছ বনাইছে। ৰিলছ বনাই আপলোড কৰিছে সিম্পেথি পাবৰ কাৰণে, ভিউজ পাবৰ কাৰণে, লাইক পাবৰ কাৰণে। এনেকুৱা ধৰণৰো বৰ্তমান সময়ত ৰিলছ পোৱা যায় সোশ্যাল মিডিয়াত। তো আজিৰ পৰা কিছুদিন পূৰ্বে এজন যুৱকে এখন থাৰ লৈ ৰেলৰ চিৰিৰ কিনাৰত গৈ ৰিলছ বনাবলৈ গৈছিল আৰু দুৰ্ভাগ্যবশতঃ তেখেতৰ থাৰখন ৰেলৰ চিৰিৰ মাজত ফচি থাকিলে। তেনে সময়তে আন ফালৰ পৰা এখন ট্ৰেইন আহিলে দ্ৰুতবেগী, কিন্তু ট্ৰেইনৰ ড্ৰাইভাৰজনে দেখা পালে আগফালে এখন থাৰ ফচি থকা আৰু তেখেতে সেই কাৰণে ব্ৰেক মাৰি দিলে, যাৰ ফলত নেকি ট্ৰেইনখনৰো একো নষ্ট নহল আৰু সেই যুৱকজনৰো একো ক্ষয় ক্ষতি নহল। এতিয়া তাৰ পাছতেই ৰেল বিভাগৰ তৰফৰ পৰা এটা সিদ্ধান্ত লৈছে, এতিয়াৰে পৰা ৰেল যাত্ৰাৰ সময়ত কোনো লোকে ৰিলছ বনাব নোৱাৰিব বা ৰেলৰ চিৰিৰ কিনাৰত বা ৰেল ষ্টেচনত কোনোৱে এতিয়াৰে পৰা ৰিলছ বনাব নোৱাৰিব বুলি জনাইছে। যদি বনায় তেন্তে তেখেতৰ ওপৰত বিহিতমূলক ব্যৱস্থা ল'ব ৰেল কৰ্তৃপক্ষৰ তৰফৰ পৰা। তো মই খুব ভাল পাইছো এই নিয়মটো কৰাৰ কাৰণে, নহয় জানো? নিজৰ জীৱনতকৈ বাৰু দুই এটা লাইকছ কমেণ্ট সেইটো বেছি প্ৰিয় নি বাৰু মানুহৰ, কওকচোন? আজিকালিতো বহুবিলাকে নিজৰ লাজ সন্মান একোৱেই নাৰাখে সোশ্যাল মিডিয়াত। সকলোবিলাক মুঠতে দেখুৱাব লাগে আৰু ভিউজ পাব লাগে, লাইক পাব লাগে। গতিকে সেইবিলাক কৰিব নালাগে। নিজৰ ক্ৰিয়েটিভিটি কণ্টেণ্টৰ জৰিয়তে ভিউজ লাইক সেইবিলাক পোৱাৰ চেষ্টা কৰিব লাগে, তেতিয়া ভাল। বাকী এইবিলাক বেকাৰ বস্তু। আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে IPLৰ ওপৰত। মোৰ ভিডিঅ' চাই থকা কিমানে বাৰু IPL খেল চাই ভাল পায় বা কিমানে IPL খেল চাই কমেণ্ট এটা কৰি জনাব, আৰু আপোনাৰ আটাইতকৈ কোনটো টিম প্ৰিয় সেইটো কমেণ্ট এটা কৰি জনাব। মই জানো বহু লোকেই ক্ৰিকেট খেল চাই মোৰ ভিডিঅ' চাই থকা। যদি মহিলাই কোনোবাই চাই আছে তেওঁলোকৰ কথা ক'ব নোৱাৰোঁ, কিন্তু পুৰুষসকলে মেক্সিমাম লোকেই মোৰ ভিডিঅ' নিশ্চয় চায়। তো বন্ধু বান্ধৱীসকল, IPL খেলৰ যিহেতু বৰ্তমান সময়ত অকশ্যন হৈ আছে, মানে বিভিন্ন টিমসমূহে এতিয়া বিভিন্ন প্লেয়াৰসমূহক ক্ৰয় কৰি আছে যাতে তেওঁলোকে IPLত ভাল পাৰফৰ্মেঞ্চ দিব পাৰে। এইবাৰ IPLৰ ট্ৰফিটো যাতে তেওঁলোকেই ল'ব পাৰে, তো তাৰ কাৰণে এতিয়া টিমসমূহে বিভিন্ন প্লেয়াৰসমূহক ক্ৰয় কৰে। এতিয়া খবৰ ওলাইছে IPLৰ সময়ত এজন যুৱকৰ নাম খুবেই চৰ্চিত হৈ পৰিছে। যুৱকজনৰ নাম হৈছে বৈভৱ সূৰ্যবংশী আৰু তেখেত চৰ্চিত হৈ থকাৰ এটা বিশেষ কাৰণ আছে। কাৰণটো হৈছে কি, তেখেতে 13 বছৰ বয়সতে, মাত্ৰ 13 বছৰ বয়সতে IPL খেলৰ নিলামত তেখেতৰ নাম সন্নিৱিষ্ট হৈছে। মানে শচীন তেণ্ডুলকাৰতকৈও কম বয়সত তেখেতে ক্ৰিকেটত ভৰি দিছে। শচীন তেণ্ডুলকাৰে আটাইতকৈ কম বয়সত ক্ৰিকেটত ভৰি দিছিলে, কিন্তু শচীন তেণ্ডুলকাৰৰ পাছতেই এইবাৰ এইজন যুৱকে আটাইতকৈ কম বয়সত ক্ৰিকেট জগতত ভৰি দিছে, আৰু সেয়া IPLত ডাইৰেক্টলি। তেখেতে এতিয়া পৰ্যন্ত 2024 চনত নে কিমান প্ৰায় 49টা শতক লগাইছে। মানে 49টা তেখেতে 100 ৰান কৰিছে, 49 বাৰ 100 ৰান কৰিছে। গতিকে বিৰাটেই দুৰ্দান্ত প্লেয়াৰ। এই যুৱকজনক লৈ বৰ্তমান খুবেই চৰ্চা চলি আছে। আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে। বৰ্তমান সময়ত যিসকল লোকে নেকি অলিম্পিকত পদক দখল কৰি আহিব পাৰে বা অলিম্পিকত যিসকলে পদক বিজয়ী হয়, তো তেওঁলোকক ষ্টেট গভৰ্ণমেণ্টে বিভিন্ন ধৰণৰ পুৰস্কাৰ প্ৰদান কৰে। ধৰি লওক চাকৰি দি দিলে, কাৰোবাক বিভিন্ন ধৰণৰ সুবিধা প্ৰদান কৰি দিলে। মুঠৰ ওপৰত বৰ্তমান সময়ত অলিম্পিকত যিসকল লোকে নেকি পদক বিজয়ী হৈ আহিব, তো তেওঁলোকক ভাল সুবিধা প্ৰদান কৰে যাতে তেওঁলোকৰ খেল কণ্টিনিউ কৰি যাব পাৰে, যাতে পইচাই তেওঁলোকৰ খেলৰ হেঙাৰ হ'ব নোৱাৰে। সেইবাবে তেওঁলোকক সন্মান স্বৰূপে বিভিন্ন ধৰণৰ পদক অফাৰ কৰে। ঠিক তেনেকৈ আমাৰ অসমৰ আপোনালোকে হিমা দাস বা লাভলিনাৰ কথা নিশ্চয় জানে, তেখেতলোককো চাকৰি প্ৰদান কৰিছে অসম চৰকাৰৰ ফালৰ পৰা।
তাৰ উপৰিও বিভিন্ন ষ্টেট গভৰ্ণমেণ্টে তেওঁলোকৰ ষ্টেটক ৰিপ্ৰেজেণ্ট কৰা বা ভাৰতক ৰিপ্ৰেজেণ্ট কৰি পদক জিকি অহাসকলক বিভিন্ন ধৰণৰ পুৰস্কাৰে পুৰস্কৃত কৰে কিন্তু আপোনালোকে বাৰু জানেনে আমাৰ ভাৰতবৰ্ষৰ কোনগৰাকী খেলুৱৈয়ে মহিলা খেলুৱৈয়ে সৰ্বপ্ৰথমে মেডেল পাবলৈ সক্ষম হৈছে মহিলা খেলুৱৈ কিন্তু পুৰুষ খেলুৱৈৰ কথা কোৱা নাই মহিলা খেলুৱৈ বাৰু কোনগৰাকীয়ে পদক জিকিবলৈ সক্ষম হৈছে আপোনালোকে বাৰু জানেনে বৰ্তমান তেখেতৰ নাম একেবাৰে আমি নাজানো আমাৰ তেখেতৰ বিষয়ে আমি হয়তো খুব দুই এজন বিষয় মানুহেহে জানিব পাৰো কিন্তু সৰহ সংখ্যক মানুহে নাজানো তেখেতৰ নাম হৈছে কৰ্ণাম মালেশ্বৰী আৰু তেখেতে 2000 চনতেই অলিম্পিকত মেডেল জিকিবলৈ সক্ষম হৈছিল তেখেত এগৰাকী বৰ্তমান সময়ত ৰিটায়াৰ্ড বাৰু তেখেতে অৱসৰ ললে খেল জগতৰ পৰা কিন্তু তেখেতে ওয়েট লিফটিং কৰি মানে ওয়েট উঠাই তেখেতে 2000 চনতেই পদক জিকিবলৈ সক্ষম হৈছিল কিন্তু আমি তেখেতৰ কথা পাহৰি থাকিলো বা আমি খুব দুই এজনে হয়তো তেখেতৰ নাম বিষয়ে জানো আনকি ময়ো নাজানো ময়ো তেখেতৰ বিষয়ে গম পোৱা নাছিলো এই খবৰটো পুৱাৰ আগতহে এই পুৱাৰ পাছতহে মই তেখেতৰ বিষয়ে গম পাইছো আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে আমাৰ অসমত বৰ্তমান সময়ত চৰ্চিত হৈ থকা এটা খবৰৰ ওপৰত আৰু কোনটো খবৰ আপোনালোকে নিশ্চয় জানে এই কেইদিন আমাৰ অসমৰ নিউজত সোশ্যাল মিডিয়াত এই খবৰটোৱে উত্থাপিত হৈ আছে আৰু সেইটো হৈছে কটন বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ জ্ঞানদীপক এজন ওচিয়ে প্ৰহাৰ কৰা ঘটনাটোক লৈ তো গুৱাহাটী মহানগৰীৰ মাছমজিয়াত এজন ফুড ডেলিভাৰী বয়ক প্ৰহাৰ কৰিলে আৰু তেখেতৰ দুখ আছিলে এইটোৱে যে তেখেতে নো এন্ট্ৰিত সোমাই গৈছিলে ফুড ডেলিভাৰী বয়জনে নো এন্ট্ৰিত সোমাই গৈছিলে যাৰ কাৰণে নেকি তেখেতক প্ৰহাৰ কৰিলে মানুহৰ আগত অকল হেয়াই নহয় থানালৈ নিয়াৰ পাছতো তেখেতক প্ৰহাৰ কৰিছে ওচি জনে মানে ওচি জনে এইটো বুজাব বিচাৰিছে যে মই সিংহমৰ অজয় দেৱগন মোটে অজয় দেৱগনে যেনেকৈ নেকি আপোনাৰ সিংহম ৰিটাৰ্ণত যেনেকৈ প্ৰহাৰ কৰে গুণ্ডাবিলাকক ঠিক তেনেকৈ মানে প্ৰহাৰ কৰিছে সেই যুৱকজনৰ এটাই ভুল হ'ল যে যুৱকজনে নো এন্ট্ৰিত সোমাইছিল তো নো এন্ট্ৰিত সোমাইছে ফাইন লগা 2000-3000 যিমানটো ফিজ থাকে তো তেনেকৈ প্ৰহাৰ কৰিব লাগে কিয় এতিয়া সেই ওচি জনক বাৰু নিলম্বন কৰা হ'ল নিলম্বন কৰিলে যদিও নিলম্বনেই কিন্তু ইয়াৰ মেইন সমাধান নহয় মানে এনেকুৱা ধৰণৰ ঘটনাবিলাক যে এআই প্ৰথম তেনেকুৱা ধৰণৰ কথা নহয় ইয়াৰ আগতো আমাৰ অসমত বহুতো এনেকুৱা ধৰণৰ ঘটনা ঘটিছে পুলিচে প্ৰহাৰ কৰা আৰু অনাগত সময়তো আমাৰ অসমত তেনেকুৱা ধৰণৰ ঘটনাবিলাক ঘটিত হৈ থাকিব পুলিচে প্ৰহাৰ কৰি থাকিব সৰ্বসাধাৰণ জনসাধাৰণক এতিয়া যদিহে সেই যুৱকজন এজন ফুড ডেলিভাৰী বয় নহয় এজন ধনী যদি ব্যক্তি হলহেঁতেন এখন ফৰচুনাৰ লৈ যদি নো এন্ট্ৰিত সোমালেহেঁতেন তেতিয়া সেইজন ওচিয়ে বাৰু সেই ড্ৰাইভাৰজনক বা সেই মালিকজনক ফৰচুনাৰখনৰ পৰা নমাই আনি তেনেকৈ চৰিয়ালহেঁতেন নে তেখেত দুখীয়া হোৱাৰ কাৰণে এজন ফুড ডেলিভাৰী বয় হোৱাৰ কাৰণে তেখেতৰ ওপৰত তেনেকৈ প্ৰহাৰ কৰা হ'ল আৰু তাতকৈ ডাঙৰ কথাটো হৈ গ'ল যদিহে সেই ভিডিঅ' নাথাকিলেহেঁতেন কোনোবা এজন লোকে ভিডিঅ' কৰি সোশ্যাল মিডিয়াত আপলোড কৰিলে তেখেতক পিটি থকা যদি ভিডিঅ'টো নাথাকিলেহেঁতেন তেতিয়া প্ৰমাণ স্বৰূপে একো নাথাকিলেহেঁতেন আৰু পুলিচ বিষয়াজনৰ ওপৰত একোৱেই নহ'ল বৰঞ্চ যুৱকজনকহে জেলত ভৰাই থৈ দিলেহেঁতেন হয় নহয় আমিতো একো গম নাপালোহেঁতেন পাছত যুৱকজনক দোষী সাব্যস্ত কৰি তেখেতৰ ওপৰত ঢেৰ কিবা কিবি ধাৰা লগাই কোৰ্টলৈ তেখেতক দৌৰাই থাকিলেহেঁতেন তো তেওঁলোকোৱাইতো হ'লহেঁতেন এতিয়া তেখেতৰ ওপৰত বিভিন্ন স্থানত এফআইআৰ ৰুজু কৰা হৈছে সেই ওচিজনৰ ওপৰত এফআইআৰ ৰুজু কৰা হৈছে আৰু আনহাতে ছাত্ৰ সমাজে কৈছে যে তেখেতে সামাজিকভাৱে আহি ছাত্ৰ সমাজৰ সন্মুখত ক্ষমা খুজিব লাগে যদি ক্ষমা নখোজে তেন্তে প্ৰতিবাদ সাব্যস্ত কৰিব বুলি জনাইছে ছাত্ৰ সমাজৰ তৰফৰ পৰা কিছু লোকে এইটো লিখিছে যে কোনো এজন চৰকাৰী বিষয়াক নিলম্বন কৰা আৰু ছুটি দিয়া একেই কথা কাৰণ বৰ্তমান ৰাখৰ মহোৎসৱ ৰাখৰ সময় তেখেতক নিলম্বন কৰি থৈছে মানে তেখেতক ৰাখ চাবৰ কাৰণে ছুটি দিয়া হৈছে কিয় তেখেতে এনেকৈ কৈছে কাৰণ যেতিয়া নেকি এজন পুলিচ বিষয়াক ছুটি মানে নিলম্বন কৰা হয় পুলিচ বিষয়া বুলি নহয় যিকোনো এজন নেকি কৰ্মচাৰীক যেতিয়া নিলম্বন কৰা হয় নিলম্বন কৰাৰ সময়ত তেখেতে 50% দৰমহা পাই থাকে আৰু তেখেতৰ ওপৰত
বিভাগীয় কৰ্তৃপক্ষৰ তৰফৰ পৰা ইনভেষ্টিগেশ্যন চলে তেখেতক কাম কৰিবলৈ আহিবৰ কাৰণে এই কাৰণে দিয়া নহয় যাতে তেখেতে কামত মানে ইণ্টাৰফিয়াৰ নকৰে তো তাৰ কাৰণে তেখেতক কামলৈ আহিবলৈ দিয়া নহয় কিন্তু তেখেতক 50% দৰমহা দিয়ে আৰু লাহেকৈ অকণমান দীঘলীয়া হৈ গ'লে 75% লৈকে তেখেতক দৰমহা দি থাকিব আৰু তেখেত যদি দোষী সাব্যস্ত নহয় তেন্তে তেখেতক সুদে মূলে যিখিনি টকা পাব লাগে সকলোবিলাক টকা ঘূৰাই দিব অসম চৰকাৰৰ ফালৰ পৰা আৰু ইনভেষ্টিগেশ্যন যিহেতু তেওঁলোকৰ বিভাগীয় মানুহে কৰে গতিকে খুব কম সংখ্যক কেছতহে দোষী সাব্যস্ত হয় বিভাগীয় মানুহবিলাক গতিকে তেখেতক ছুটি দিয়াৰ নিচিনাইটো হ'ল আৰু হয়নে নহয় হেইটোটো হৈ গৈছে এই ঘটনাটো কিন্তু কেৱল অসমতে আবদ্ধ হৈ থকা নাই এই অসমতে খবৰটো এতিয়া অসমৰ বাহিৰৰ বিভিন্ন ৰাজ্যৰ লোকেও প্ৰতিক্ৰিয়া কৰিছে ঝাৰখণ্ডৰ বহু লোকে ইয়াৰ ওপৰত ৰিয়েক্ট কৰিছে আৰু বহু লোকে অসম চৰকাৰৰ পুলিচৰ যিটো নেকি সিস্টেম যিটো দাদাগিৰি হেইটোক লৈ বেয়াকৈ লিখিছে একাংশ লোকে তেখেতক সিংহাম ৰিটাৰ্ণৰ যিজন নেকি অজয় দেৱগন আছিলে তেখেতৰ লগত তুলনা কৰিবলৈ বাধ্য হৈছে এতিয়া প্ৰশাসন কিহৰ কাৰণে আমাৰ সুৰক্ষাৰ বাবে যেতিয়া নেকি আমি কোনোবা এটা জায়গাত আনসেফ ফিল কৰো তেতিয়া আমাৰ এটাই মাথাত মানে কথা থাকে যে প্ৰশাসন আছে প্ৰশাসনে আমাক উচিত ন্যায় দিব যদি প্ৰশাসনে তেনেকুৱা গুণ্ডাগিৰি কৰে গুণ্ডাৰাজ চলায় হয় নহয় তো আমি যাম কাৰ ওচৰত আমি সৰ্বসাধাৰণ মানুহবিলাক যাম কাৰ ওচৰত এতিয়া একাংশ লোকে কৈছে যে নিলম্বন নহয় বৰখাস্ত কৰিব লাগে যাতে ইন ফিউচাৰ তেনেকুৱা ধৰণৰ কাম কৰিবৰ কাৰণে চৰকাৰী কৰ্মচাৰীসকলে ভয় খায় আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো বিৰাটেই এটা ভাল খবৰ ওলাইছে আমাৰ অসম চৰকাৰৰ ফালৰ পৰা জনাইছে যে আমাৰ অসমৰ প্ৰায় 35খন ডিস্ট্ৰিক্টৰ ৰাজহুৱা স্বাস্থ্য প্ৰতিষ্ঠানলৈ অসম চৰকাৰৰ ফালৰ পৰা এতিয়া বিনামূলীয়া ঔষধ বিতৰণ কৰিব বুলি জনাইছে যাৰ বাবে নেকি প্ৰায় 175 কোটি টকা খৰচা কৰিব অসম চৰকাৰে বিশেষকৈ চাহ বাগিচাৰ অন্তৰ্গত স্বাস্থ্য কেন্দ্ৰসমূহতো যোগান ধৰা হ'ব বুলি জনাইছে বিনামূলীয়া ঔষধসমূহ এনেটো হস্পিটালসমূহত পোৱা যায় বিনামূলীয়া ঔষধ তাৰ পাছতো কৈছে যে প্ৰত্যেক 35খন ডিস্ট্ৰিক্টৰ ৰাজহুৱা স্বাস্থ্য প্ৰতিষ্ঠানলৈ এই ঔষধ বিতৰণ কৰিব বুলি জনাইছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে এতিয়া ৰাইজৰ দলে 2026 চনৰ বিধানসভা নিৰ্বাচনৰ বাবে বিৰাট সাংঘাতিক ৰকমে তেওঁলোকে যুঁজা চলোৱা দেখিবলৈ পোৱা গৈছে ৰাইজৰ দলৰ বিভিন্ন স্থানত এতিয়া ৰাইজৰ দলৰ যোগদান অভিযান হৈ চলিছে যত নেকি হাজাৰ হাজাৰ লোকে ৰাইজৰ দলত যোগদান কৰিছে ৰাইজৰ দলৰ তৰফৰ পৰা জনাইছে 2026 চনত তেওঁলোকে 20ৰ পৰা 26খন আসন পাবৰ কাৰণে সক্ষম হ'ব বুলি জনাইছে 2026 চনত তেওঁলোকে 20ৰ পৰা 26খন আসন লাভ কৰিবলৈ তেওঁলোকে সক্ষম হ'ব তো বৰ্তমানলৈকে তেওঁলোকে মিত্ৰজোঁটৰ হৈ খেলাৰ কথাৰ প্ৰশ্নই নাহে কাৰণ বৰ্তমান মিত্ৰজোঁট প্ৰায় ভঙাৰ নিচিনাই তেওঁলোকৰ গতিকে তেওঁলোকে নিজাববীয়াকৈ 2026 চনৰ নিৰ্বাচনত উপনীত হ'ব আৰু তেখেতলোকে 20ৰ পৰা 26খন আসন পোৱাৰ কথা উল্লেখ কৰিছে আৰু মোৰ মতে ৰাইজৰ দলে এইবাৰ প্ৰায় কেইটা সমষ্টিতে তেওঁলোকৰ প্ৰাৰ্থিত্ব প্ৰদান কৰিব 2026 চনৰ নিৰ্বাচনত একেবাৰে হয়তো গোটেই কেইটা সমষ্টিতে প্ৰাৰ্থিত্ব নিদিব পাৰে যেহেতু তেওঁলোকৰ এইবাৰ দ্বিতীয়টো নিৰ্বাচন গতিকে প্ৰথমটো নিৰ্বাচনত তেওঁলোকে এজনেই প্ৰাৰ্থী উঠিছিলে যিজনে জয় হ'ল এটা দ্বিতীয়টো নিৰ্বাচনত যদি হঠাতে গোটেইবিলাক সমষ্টিত দি দিয়া যায় তেন্তে তেওঁলোকৰ বিপদ আহিব পাৰে আৰু তেওঁলোকে সম্ভালিব নোৱাৰিব পাৰে তো সেইভাবে তেওঁলোকে কিছু হয়তো সমষ্টিতহে তেওঁলোকে প্ৰাৰ্থী দিব আৰু তেওঁলোকে 20ৰ পৰা 26খন আসন পোৱাৰ কথা উল্লেখ কৰিছে গতিকে 20ৰ পৰা 26খন আসন যদি তেওঁলোকে পাই যায় মোৰ মতে বিজেপিৰ অকমান আশাটো কম হ'ব হয়তো মিত্ৰজোঁটৰ চৰকাৰ হৈ যাবলৈও আছে 2026 চনত তো দেখা যাওক কি হয় কি নহয় আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আমাৰ অসম চৰকাৰৰ ধাৰৰ ওপৰত ধাৰ লাগিছে অসম চৰকাৰ কবলৈ গলে এতিয়া ধাৰত পুত গৈ আছে অসম চৰকাৰে বহুতো টকাৰ ধাৰ লৈ পেলালে বা ঋণ লৈ পেলালে অসমৰ বিভিন্ন কামত ইনভেষ্ট কৰিবৰ কাৰণে বা অসমৰ বিভিন্ন কামকাজ কৰিবৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই বহুতো ধাৰ লৈ পেলালে এতিয়া খবৰ ওলাইছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এফালে ধাৰ লৈ বিভিন্ন কামকাজ বিলাক কৰিছে এফালে অমৃত বৃক্ষ আন্দোলন কৰিছে আনফালে বিহুৰ ওয়াৰ্ল্ড ৰেকৰ্ড কৰিছে আনফালে অৰুণোদয় আঁচনিৰ ধন দিছে সেই একে সময়তে খবৰ ওলাইছে সেই একেখন চৰকাৰে এতিয়া বুলে মন্ত্ৰী বিধায়ক আৰু আমূল বিষয়াৰ বিলাসিতাৰ বাবে হেনো এতিয়া সচিবালয়ত সাজিব দুখনকৈ উদ্যান মুকলি থিয়েটাৰ থাকিব বুলি জনাইছে আৰু সুইমিং পুলো থাকিব বুলি জনাইছে মানে মন্ত্ৰী বিধায়কসকলে ফুল তেওঁলোকে এনজয় কৰিব পাৰিব সচিবালয়ত
আৰু এই কথা পোহৰলৈ আনিছে অসমীয়া প্ৰতিদিন বাতৰি কাকতে এই কথা উল্লেখ কৰিছে অসমীয়া প্ৰতিদিন বাতৰি কাকতে যাৰ বাবে নেকি তেখেতলোকে 20 কোটি টকা খৰচা কৰিব বুলি জনাইছে দুখনকৈ উদ্যান এটা তেওঁলোকৰ কাৰণে মানে থিয়েটাৰ হ'ব তাতে আকৌ সুইমিং পুল হ'ব মানে গা ধুবৰ কাৰণে ৰিলেক্স কৰিবৰ কাৰণে বাপৰে বাপ তেওঁলোকৰে লাইফ আৰু ময়ো পলিটিক্সতে যাম নেকি এনেকুৱা ভাবিছো কাৰণ চাইছো আপোনাৰ যিসকলে পলিটিক্সত ঘূৰে তেওঁলোককতো স্যালাৰি পাতি নিদিয়ে ন মানে মন্ত্ৰী এমএলএ বিলাকৰ কথা কোৱা নাই যিবিলাকে পলিটিক্সত ঘূৰে তেওঁলোককতো স্যালাৰি পাতি নিদিয়ে তেওঁলোকৰ ওচৰত গাড়ী কি চাব তেওঁলোকৰ ওচৰত মোবাইল কি চাব তেওঁলোকৰ টকা উৰোৱা ষ্টাইল দেখিলে আপোনালোকৰ মানে আচৰিত লাগি যাব ভাবিছো পলিটিক্সতে যামগে নেকি মোৰো টকা হ'ব তেনেকে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে লখিমপুৰ ডিস্ট্ৰিক্টৰ পৰা লখিমপুৰৰ হাৰমতিত এক ভয়ংকৰ পথ দুৰ্ঘটনা হয় বুলি জনাইছে লখিমপুৰ হাৰমতিৰ ডনবস্কো বিদ্যালয়ৰ ফ্ৰণ্টত মুখামুখি সংঘৰ্ষ হয় এখন বাছ আৰু এখন বলেৰো পিকআপৰ বাছখন নিজৰ সাইডতে আছিল বলেৰো পিকআপখনৰ যিজন ড্ৰাইভাৰ আছিল তেখেতে মদ খাই আছিল বুলি খবৰ ওলাইছে আৰু তেখেতে ৰং সাইডত আহি ফ্ৰণ্টৰ পৰা আল্ট্ৰাখনক মাৰি দিলে ফ্ৰণ্টৰ পৰা আৰু যাৰ ফলত নেকি আল্ট্ৰাখনত থকা কেইজনমান পেশেন্ট আঘাতপ্ৰাপ্ত হৈছে আৰু তেওঁলোকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে বুলি জনাইছে কাৰো একো ক্ষতি মানে জীৱনৰ কোনো ক্ষয়ক্ষতি নহল সেইটো বাৰু ভাল লাগিছে গতিকে মদ খাই গাড়ী চলোৱাটো এটো চৰকাৰেও মানা কৰি আছে প্ৰশাসনেও মানা কৰি আছে গতিকে তাৰ পাছতো ড্ৰাইভাৰ কিছু মানে মদ খাই কিয় চলাই গাড়ী মটৰ সেইটোহে ভালদৰে বুজি নাপাওঁ আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে পাকিস্তানৰ পৰা পাকিস্তানৰ এতিয়া এক বিশেষ চহৰত প্ৰত্যেক সপ্তাহে 3 দিন লকডাউন থাকিব বুলি জনাইছে সেই চহৰ কেইখনৰ AQI লেভেল 2000 ক্ৰছ কৰিছে মানে প্ৰদূষণৰ লেভেল 2000 ক্ৰছ কৰিছে বুলি জনাইছে তো খবৰ অনুসৰি শুকুৰ শনি আৰু দেও এই 3 দিন পাকিস্তানৰ লাহোৰ মুলতানত লকডাউন থাকিব বুলি জনাইছে সপ্তাহটোত 3 দিনকৈ লকডাউন থাকিব এনে পাকিস্তানৰ অৱস্থা বেয়া তাতে আকৌ লকডাউন এতিয়া বিজনেসমেন বিলাকৰ কি অৱস্থা হ'ব তাৰ কোনো ঠিক নাই যিসকলে কাম কৰি খায় তেওঁলোকৰ কি হ'ব ঠিক নাই কি কাৰণে কাৰণ মাহটোত যদি তেওঁলোকে আপোনাৰ 12 দিন বন্ধই পাব লগা হয় মাহৰ আধাটো খুল খালে তো তেওঁলোকৰ ইনকাম আধা হৈ যাব সবৰে ইনকাম আধা হ'ব তো তেওঁলোকে চলিবৰ কাৰণে আকৌ কষ্ট হ'ব কিন্তু তাৰ পাছতো প্ৰদূষণৰ লেভেল 2000 ক্ৰছ আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে গুৱাহাটী মহানগৰীৰ পৰা গুৱাহাটী মহানগৰীত যিসকলে নেকি ই-ৰিক্সা চলায় তেওঁলোকৰ বাবে এটা বিশেষ খবৰ ওলাইছে গুৱাহাটী মহানগৰীত ই-ৰিক্সা চলোৱা সকলে এতিয়া তেওঁলোকে লাইসেন্স বনাব লাগিব বুলি জনাইছে কাৰণ আজিকালি যিবিলাক ই-ৰিক্সা ওলাইছে সেইবিলাক 60-70 লৈকে দৌৰে এই এপে মহেন্দ্ৰা এইবিলাক কোম্পানী যিকিখন নেকি ই-ৰিক্সা ওলাইছে সেইকিখন আপোনাৰ 60-70 দৌৰে গতিকে তেওঁলোককটো লাইসেন্স দৰকাৰ হ'বই তো এতিয়া কামৰূপ মহানগৰীৰ জিলা পৰিবহণ বিভাগৰ তৰফৰ পৰা জনাইছে যে গুৱাহাটী মহানগৰীত যিসকলে নেকি ই-ৰিক্সা চলাব তেওঁলোকেও এতিয়াৰে পৰা লাইসেন্স লোৱাটো বাধ্যতামূলক হ'ব বুলি জনাইছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে গুৱাহাটী মহানগৰীৰ ওপৰতে খবৰ ওলাইছে গুৱাহাটী মহানগৰীত 3 দিনৰ বাবে পানী যোগান সেৱা বন্ধ থাকিব প্ৰায় 28টা অঞ্চলত পানী যোগান বন্ধ থাকিব বুলি জনাইছে স্ক্ৰিনত আপোনালোকক মই দি দিছো গোটেই কেইটা অঞ্চলৰ বিষয়ে আপোনালোকক জনাই নিদিও তো গুৱাহাটী জল বোৰ্ডে জাৰি কৰিছে এই জাননী প্ৰায় 3 দিনৰ কাৰণে বন্ধ ৰাখিব গুৱাহাটীৰ 28টা অঞ্চলত পানী যোগান সেৱা ইয়াৰ একমাত্ৰ কাৰণ হৈছে যে নতুনকৈ তেওঁলোকে কিছু অঞ্চল সংযোগ কৰিব পাইপলাইন সমূহত যাৰ কাৰণে নেকি পানী যোগান সম্পূৰ্ণৰূপে বন্ধ কৰি ৰাখিছে এতিয়া পানী যোগান যদি আপোনাৰ চলি থাকে পাইপলাইন যদি এফালে দিবলৈ অসুবিধা হ'ব তো সেইভাবে পানী যোগান সম্পূৰ্ণৰূপে বন্ধ কৰিছে 3 দিনৰ কাৰণে প্ৰায় 28টা অঞ্চলত যাতে নতুন অঞ্চল বিলাকত পানী যোগান দিব পাৰে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে মৰিগাঁৱৰ পৰা মৰিগাঁৱৰ ষ্টুডেন্ট সকলৰ কাৰণে এতিয়া এটা ভাল খবৰ ওলাইছে মৰিগাঁৱৰ জিলা আয়ুক্তৰ তৰফৰ পৰা জনাইছে যে মৰিগাঁৱৰ এতিয়া ষ্টুডেন্ট সকলে মাত্ৰ 10 টকাতে সিটি বাছত অহা যোৱা কৰিব পাৰিব বুলি জনাইছে 18 নৱেম্বৰৰ পৰা এই নিয়ম কাৰ্যকাৰী হ'ব মৰিগাঁৱত মানে যিসকল ষ্টুডেন্ট আছে কোনো যদি ষ্টুডেন্ট ড্ৰেছত আহি বাছত উঠে তেন্তে তেখেতে কেৱল 10 টকাহে তেখেতে সিটি বাছৰ ভাড়া প্ৰদান কৰিব
10 টকাতকৈ ওপৰত নিদিব দৰকাৰ হলে টিকট যিমানেই নহওক কিয় মৰিগাঁৱৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে এই ফেচিলিটি আগবঢ়াইছে তো আপোনাৰো যদি মৰিগাঁৱত কোনোবা আছে তেওঁলোকক জনাই দিব এই খবৰটো সকলোৱে হয়তো খবৰটো নাপাবও পাৰে যেহেতু এই খবৰটো এতিয়ালৈকে নিউজত সম্প্ৰচাৰ হোৱা নাই গতিকে সকলোকে জনাই দিব যে এতিয়াৰে পৰা মৰিগাঁৱত 10 টকাতে যাতায়াত কৰিব পাৰিব মৰিগাঁৱৰ ষ্টুডেণ্ট সকলে আগবাইছো একেবাৰে হেখৰটো খবৰ ফালে একেবাৰে হেখৰ খবৰটো ওলাইছে বুলডোজাৰ নীতিৰ ওপৰত বৰ্তমান সময়ত বিভিন্ন ৰাজ্যই কি কৰে যেতিয়া নেকি কোনো লোকে বেদখল কৰি কোনো স্থানত চৰকাৰী মাটিত বহে তো তেওঁলোকৰ ওপৰত কি কৰে বুলডোজাৰ চলায় প্ৰত্যেক চৰকাৰী চলায় আমাৰ অসম হওক বা উত্তৰ প্ৰদেশ হওক বিভিন্ন চৰকাৰে এইটোটা মানে ডাঙৰ এতিয়া তেওঁলোকে একে সিস্টেম মানে হাতত বান্ধি লৈছে কোনোবাই কৰবাত বেদখল কৰিছে মানে তেওঁলোকৰ ওপৰত বুলডোজাৰ চলাব লাগে কোনোবাই বেআইনীভাৱে ঘৰ এটা বনাইছে মুঠতে ঘৰটো ভাঙিব লাগে ঘৰটোত বুলডোজাৰ চলাব লাগে মুঠৰ ওপৰত সেইটোৱে কথা দৰকাৰ হলে সেই মাটিত কোনো ডাঙৰ বিজনেছমেনক আনি তাতে বহাই দিব বিজনেছ কৰিবৰ কাৰণে কিন্তু সৰ্বসাধাৰণ ৰাইজক তাত বহিবলৈ নিদিয়ে মুঠতে সেইটো আসল কথা হৈ গ'ল বৰ্তমান চৰকাৰবিলাকৰ আৰু সেইবিলাক বাৰু বাদ দিছো এতিয়া উচ্চতম ন্যায়ালয়ে এইটো জাননী জাৰি কৰি দিছে উচ্চতম ন্যায়ালয়ে জাননী জাৰি কৰিছিলে যে কোনো লোকে বুলডোজাৰ চলাব নোৱাৰিব উচ্চতম ন্যায়ালয়ৰ অনুমতি সাপেক্ষে যদি উচ্চতম ন্যায়ালয়ে অনুমতি দিয়ে তেতিয়াহে কোনোৱে ঘৰ মানুহৰ ঘৰত বুলডোজাৰ চলাব পাৰিব কিন্তু সেই নিয়মকো যেন অমান্য কৰে এতিয়া চৰকাৰসমূহে প্ৰায়বিলাক চৰকাৰে অমান্য কৰে এতিয়া উচ্চতম ন্যায়ালয়ে আকৌ কৈছে যে যদিহে কোনো বিষয়াই পলিটিক্যাল পাৰ্টিৰ লিডাৰৰ প্ৰেছাৰত পৰি কোনো এজন ব্যক্তিৰ ঘৰত বুলডোজাৰ চলায় তেনে তেখেতে নিজৰ পকেটৰ পৰা ক্ষতিপূৰণ দিব লাগিব বুলি জনাইছে ক্ষতিপূৰণ দিব লাগিব যিজন বিষয়াই সেই মানুহৰ ঘৰত গৈ বুলডোজাৰ চলাব এইটো নিয়ম কিন্তু একদম পুৰা বঢ়িয়া দি দিছে উচ্চতম ন্যায়ালয়ে তো বন্ধু বান্ধৱীসকল বস আজিৰ ভিডিঅ' জনাবলগীয়া খবৰ ইমান কেইটাই আছিলে খবৰ কেইটা জানি কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব যদি ভাল লাগিলে লাইক এটা কৰিব চেনেল যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা ভিডিঅ' লগ পোৱাৰ খালি বিদায় মাগিছোঁ ধন্যবাদ জয় অসম